নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 বৰ্ষত মেট্ৰিক তথা এইচএছ এক্সাম দি আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। আজি আমি আলোচনা কৰিম যে ইংলিছ বিষয়টো 2024-25 বৰ্ষত কিমান মাৰ্কছ গ্ৰেড দি তোমালোকক পাছ কৰাই দিব। সবিশেষ ভিডিঅ'টো যদি আলোচনা কৰিম, অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা। যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো এইটো চেনেলৰ যোগেদি মেট্ৰিক তথা এইচএছৰ খবৰসমূহ সময়মতে দি থকা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024-25 বৰ্ষত ইংলিছ বিষয়টোৰ এক্সাম দি তোমালোকে বেয়া পাইছা বা ইংলিছ বিষয়টোৰ বহুতো প্ৰশ্নৰ টান পাইছা বুলি কৈছা, তেন্তে সিহঁতৰ পাছ কৰাই দিব নে নাই আজি আমি ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। তোমালোকক স্ক্ৰীনৰ পিনে এটা এক্সাম্পল দেখুওৱা হৈছে যে কিমান মাৰ্কছ পালে তোমালোকক পাছ কৰাই দিয়া হ'ব। তোমালোকে ইয়াত স্ক্ৰীনৰ পিনে উল্লেখ কৰা হৈছে যে তোমালোকে ইয়াত চাব পাৰা, ইংলিছ বিষয়টোত যদি কোনোবাই 21 পায় তথাপিও সিহঁতক পাছ কৰাই দিয়া হ'ব, কিয়নো তাত তোমালোকক গ্ৰেছ মাৰ্ক 13লৈ তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হয়। তাত কিছুমান নিয়ম আছে গ্ৰেছ মাৰ্ক দিয়াৰ। যদি কোনোবাই মেথছত তোমালোকে কেনেকৈ গ্ৰেছ মাৰ্ক পাবা সবিশেষ আজি আমি ভিডিঅ'টোৰ যোগেদি জনাই আছোঁ। তো অকণো স্কিপ নকৰাকৈ তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা। ইয়াত তোমালোকক এটা মাৰ্কশ্বিট দেখুওৱা হৈছে, এজন ছাত্ৰই পাইছে 21 নম্বৰ আৰু ইয়াক 3rd ডিভিজন দি পাছ কৰাই দিয়া হৈছে। কেনেকৈ দিয়া হ'ল ইয়াত তোমালোকক দেখুওৱা হৈছে যে ইয়াত 9 মাৰ্ক গ্ৰেছ দিয়া হৈছে। তোমালোকক অকণো টেনশ্যন কৰিব নালাগে, প্ৰত্যেকটো বিষয়ত গ্ৰেছ মাৰ্ক প্ৰদান কৰিলেও যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংলিছ বিষয়টোত 20-21 পায় সেইসকলক ছাত্ৰ ছাত্ৰীক পাছ কৰাই দিয়া হয়। তোমালোকে এইটো বিষয় লৈ টেনশ্যন কৰিব নালাগে, বাকীখিনি এক্সাম যিখিনি আছে সেইখিনি ভালকৈ দিব লাগে, তোমালোকক পাছ কৰাই দিয়া হ'ব ভাল মাৰ্ক লৈ।